আমি দ্বিতীয় খুব ভাল ফলাফল লাভ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ দিনত দ্বিতীয়লৈকে অভূতপূৰ্বভাৱে শান্তি নামি আহিলে। আগতে এই ননৈ চেংফাৰলৈকে ৰাতিপুৱা কোনো মানুহ আহিবলৈ গুৱাহাটীৰ পৰা ভয় খাইছিল, আৰু যদি কোনোবা কেতিয়াবা কামত আগত আহিছিল, ঘৰৰ মানুহে ভাবিছিল যে মানুহজন ঘূৰি আহি পাব নালাগে। মঙলদৈৰ পৰা ওদালগুৰিলৈ মানুহ আহিবলৈ ভয় খাইছিল, কোকৰাঝাৰলৈ যাবলৈ মানুহে ভয় খাইছিল। এতিয়া সেই পৰিৱেশ নাই, চাৰিওফালে মাথো শান্তি আৰু প্ৰগতি, আৰু এই শান্তি আৰু প্ৰগতি কাৰ্ডমত হ'ল বিজেপিৰ দিনত। গতিকে বিজেপিক ৰাইজে ভোট দিব। যোৱা লোকসভা নিৰ্বাচনৰ পৰাই দলে আমাৰ দায়িত্ব দিছিলে সংগঠন শক্তিশালী কৰিবলৈ। আমি আৰু চেষ্টা চলাম নিশ্চয়কৈ। আমাৰ এই অঞ্চলত যথেষ্ট শক্তিশালী সংগঠন আছে। আমাৰ ইয়াৰ পৰা বিধায়কো বিজেপি দলৰ, সাংসদো বিজেপি দলৰ, ইয়াৰ MSCও বিজেপি দলৰ। গতিকে নিশ্চয়কৈ আমাৰ দল ইয়াত শক্তিশালী, কিন্তু আৰু শক্তিশালী কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাম। যিহেতু আমি ৰাইজৰ কাৰণে বহুত কাম কৰিছো। আমাৰ চৰকাৰে অসমৰ কাৰণে যি কৰিছে, BTRক এটা আঁচনিৰ পৰা বঞ্চিত কৰা নাই। অৰুণোদয় BTRটো আছে বা নন BTRটো আছে, নিযুত মইনা BTRটো আছে, নন BTRটো আছে। মানে 6 শিডিউল বা 6 শিডিউল নোহোৱা জেগা সকলোতে অসম চৰকাৰৰ আঁচনিবিলাক আছে। নিযুত মইনা কলো, বিনামূলীয়া চাউল কলো, অৰুণোদয় কলো, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কলো, সকলোখিনি আঁচনি, মুখ্যমন্ত্ৰী CM ত্ৰিপুলী আঁচনিয়ে হওক, সকলোখিনি আঁচনি আমি BTR বা 6 শিডিউলত দিছো। গতিকে এই 6 শিডিউলৰ ৰাইজে বিজেপিক যথেষ্ট সঁহাৰি দিয়ে, আশীৰ্বাদ দিয়ে। গতিকে আৰু ৰাইজৰ মাজলৈকে আমি যাবলৈকে চেষ্টা কৰিম। মই মুৰব্বী নহয়, দলে মোৰ দায়িত্ব দিছে, সঁহাৰি যথেষ্ট ভাল। আজি এখন সংগঠনৰ সভা, সংগঠনৰ সভাটো উপস্থিতি অত্যন্ত লক্ষণীয় আছিল, ভাল আছিল। গতিকে মই ভাবো যে BTRত আমি খুব ভাল ফলাফল লাভ কৰিম। তাকো গালি গালাজ কৰি, সমালোচনা কৰি ইলেকশ্যন নেখেলো। আমি সকলোৰে সমিল মিলেৰে ইলেকশ্যন খেলিম। ইয়াতে যিহেতু 3টা আঞ্চলিক পাৰ্টি আছে, তেখেতলোকৰ লগত সমিল মিলেৰে ইলেকশ্যন খেলিম। গতিকে সকলোৰে লগত ভালদৰে ভাল কথা কৈ ইলেকশ্যন খেলি বিজেপিক জিকাবলৈ আমি চেষ্টা চলাম। আমি BTRত খুব ভাল ফলাফল লাভ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ দিনত দ্বিতীয়লৈকে অভূতপূৰ্বভাৱে শান্তি নামি আহিলে। আগতে এই ননৈ চেংফাৰলৈকে ৰাতিপুৱা কোনো মানুহ আহিবলৈ গুৱাহাটীৰ পৰা ভয় খাইছিল, আৰু যদি কোনোবা কেতিয়াবা কামত আগত আহিছিল, ঘৰৰ মানুহে ভাবিছিল যে মানুহজন ঘূৰি আহি পাব নালাগে। মঙলদৈৰ পৰা ওদালগুৰিলৈ মানুহ আহিবলৈ ভয় খাইছিল, কোকৰাঝাৰলৈ যাবলৈ মানুহে ভয় খাইছিল। এতিয়া সেই পৰিৱেশ নাই, চাৰিওফালে মাথো শান্তি আৰু প্ৰগতি, আৰু এই শান্তি আৰু প্ৰগতি কাৰ্ডমত হ'ল বিজেপিৰ দিনত। গতিকে বিজেপিক ৰাইজে ভোট দিব।